বুলিছ হেল্থি কিটচেনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰলৈ এয়া চিকেন লৈ আহিছিলোঁ। এতিয়া দেখিছে চিকেনখিনি মই এবাৰ ঠাণ্ডা পানীৰে ধুই ল'লোঁ। দ্বিতীয়বাৰ ইয়াতে মই গৰম পানী দিছোঁ আৰু তাতে অলপমান নেমু চেপি দিছোঁ। মাংসত যিহেতু বহুত ফেট থাকে, এক্সট্ৰা ফেটবোৰ ওলাই যাবৰ কাৰণে মই অলপমান নেমু চেপি ল'লোঁ। এতিয়া মই আজি চিকেন পকৰা ৰেচিপিটো বনাম। সকলোৱে ভাল পোৱা, সকলোৱে পচন্দৰ, গতিকে আপোনালোকে মই কেনেকৈ বনাওঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এয়া মাংসখিনি দেখিছে মই ইয়াত সুন্দৰকৈ ধুই ল'লোঁ। এতিয়া মই মাংসখিনি ভালদৰে সিজিবৰ কাৰণে অকণমান এই চুৰিৰে অকণমান ফুটা ফুটা কৰি ল'ম। এতিয়া মই ইয়াতে এই আদা নহৰু পেষ্টখিনি দি দিছোঁ। এইটো চামুচ হ'ব। আদা নহৰু পেষ্টখিনি মই দি লৈছোঁ প্ৰথমে। ইয়াতে মই নিমখখিনি দি লওঁ। নিমখ দিলোঁ। ইয়াতে মই হালধি দিছোঁ। ইয়াতে মই হালধি দিলোঁ। ইয়াতে মই ধনিয়া গুড়া দিছোঁ। ধনিয়া গুড়া দিছোঁ। জিৰা গুড়া দিছোঁ। ইয়াতে মই অকণমান মিট মছলা দিম। এয়া অকণমান মিট মছলা দিছোঁ। ইয়াতে মই অলপমান ব্লেক পেপাৰ দিম। মোৰ ব্লেক পেপাৰ কম আছিলে, গতিকে মই যিকণ আছিলে গোটেইখনেই দি দিছোঁ। ব্লেক পেপাৰ দিলোঁ। ইয়াতে মই এই কাশ্মীৰী তীখা লাল অকণমান দিছোঁ। ইয়াতে মই এতিয়া অকণমান চাউলৰ গুড়া দিম। ইয়াতে চাউলৰ গুড়া দিছোঁ। চাউলৰ গুড়া কমাই 2 চামুচ দিছোঁ। আৰু ইয়াতে মই 2 চামুচ কৰ্ণষ্টাৰ্চ দিম। 2 চামুচ কৰ্ণষ্টাৰ্চ দিম। আৰু শেষত মই ইয়াতে মই এই কণী দুটা দিম। কণী গোটেই সম্পূৰ্ণ কণীটো দিম। এনেকৈ মই 2টা কণী দিছোঁ। আৰু ইয়াতে মই অলপমান ৰিফাইন তেল দি গোটেইখিনি ভালদৰে সানি ল'ম। এতিয়া মই গোটেইখিনি ভালদৰে সানি পেলাই আধা ঘণ্টা সময়ৰ কাৰণে মেৰিনেট হ'বলৈ ৰাখি দিম। চাওক মই ভালকৈ গোটেইখিনি বস্তু সানি ল'ম। দেখিছে মোৰ সুন্দৰকৈ মেৰিনেট কৰা হৈ গ'ল। খুব সুন্দৰকৈ মোৰ মেৰিনেট কৰা হৈ গ'ল। মই এতিয়া এইখিনি আধা ঘণ্টা সময়ৰ কাৰণে ৰাখি দিম। তেতিয়া খাবলৈও ক্ৰিস্পি হ'ব আৰু মছলাখিনি ভিতৰলৈকে সোমাব। আৰু অকণমান মই ইয়াতে নেমু ৰস দি দিম। অলপ এতিয়া মই আধা ঘণ্টা সময়ৰ কাৰণে ৰেষ্টত ৰাখি দিম।
এয়া কেৰাহীত মই তেল দিলোঁ, তেল গৰম হৈছেই আৰু মোৰ মাংসখিনিও মই আধা ঘণ্টা সময় ৰাখি থ'লোঁ। এতিয়া মই এপিচ এপিচকৈ তেলত দি যাম। চব গেছটো মই এতিয়া কমাই দিছোঁ। প্ৰথমে ভালকৈ গৰম কৰি লৈছিলোঁ, এতিয়া গেছটো একেবাৰে কমাই দিছোঁ, কাৰণ ভালকৈ সিজিব লাগিব। মই এতিয়া প্ৰথমবাৰ লৰাম অকণমানকৈ। মই এতিয়া লৰাই দিছোঁ, প্ৰথমবাৰ এয়া লৰাই দিলোঁ। দেখিছেনে কালাৰটো খুব ধুনীয়া হৈ আহিছে। মই একদম কম গেছত ভাজি আছোঁ। মই মাংসখিনি ডাবল ফ্ৰাই কৰিম, গতিকে মোৰ প্ৰথমবাৰ ভজা হৈ গৈছে। মই এইখিনি প্ৰথমে উঠাই ল'ম আৰু গোটেইখিনি মাংস ভাজি ল'ম, পিছত মই আকৌ এবাৰ ভাজি দিম। এইখিনি প্ৰথমে মই উঠাই ল'লোঁ। কিমান ধুনীয়াকৈ ফুলিছে আৰু ডাঙৰ ডাঙৰ হৈছে। মই এতিয়া গোটেইখিনি বাকী মাংসখিনিও ভাজি লওঁ। দ্বিতীয়বাৰ মাংসখিনি যিখিনি আছিলে সেইখিনিও ফ্ৰাই কৰি লওঁ। মই এইখিনি ছেকেণ্ডবাৰ আকৌ এইখিনি মাংস ভাজি ল'ম। প্ৰথমে গেছটো বেছিকৈ দিছোঁ, তাৰপিছত আকৌ অলপ কমাই দিম। এয়া চাওক, কেৰাহীত অকণমানো লগা নাই, ধুনীয়াকৈ আঁতৰি গৈছে। কেৰাহীত অকণমানো তলত লগা নাই। চাওক, এতিয়া হাই ফ্লেমত দিছোঁ। পকৰাখিনি মই লৰাই লওঁ আৰু মই এতিয়া গেছটো একেবাৰে চিমত দি দিম। মোৰ লৰোৱা হৈ গৈছে। এতিয়া মই গেছটো একদম চিমত দি অলপ সময় ভাজি থাকিম। মাংসখিনিও এবাৰ ভজা হৈ গ'ল, মই উঠাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া নেক্সট আকৌ মই এই প্ৰথমবাৰে যোনখিনি মাংস ভাজি থৈছিলোঁ এইখিনি মাংস আকৌ এবাৰ ভাজি ল'ম। তেতিয়াহে ভালদৰে সিজেও আৰু ক্ৰিস্পিও হয়। দি তেলত মই আকৌ এবাৰ ভাজি ল'ম।
মাংসখিনি মেৰিনেট কৰোঁতে যিহেতু মই কণী দিছিলোঁ, গতিকে তেলখিনি অকণমান তেনেকৈ অলপ ফেন ফেনৰ নিচিনা দেখা পোৱা গৈছে। এতিয়া মই ডিপ ফ্ৰিজত ভাজি আছোঁ। এইখিনি মই প্ৰথমে যিখিনি মাংস ভাজি থৈছিলোঁ সেইখিনি দ্বিতীয়বাৰ আকৌ এবাৰ ভাজিলোঁ। এতিয়া মোৰ দ্বিতীয়বাৰ ভজা হৈ গ'ল। এতিয়া মই মাংসখিনি কাঢ়ি লওঁ। মই আকৌ পিচকেইটা এইকেইটা পকৰা ভাজি লওঁ। ছেকেণ্ড টাইম ভাজিছোঁ। এইকেইটা মই ভালদৰে ভাজি লওঁ। চিকেন পকৰাখিনি হৈ গৈছে সম্পূৰ্ণ। মই এতিয়া পৰিৱেশন কৰিবলৈ দিম। এয়া চাওকচোন, খুবেই মচমচীয়া হৈছে, খুবেই মচমচীয়া হৈছে বস্তুখিনি। বাহিৰত এনেকৈ সজাই থোৱা দেখিলে খাবলৈ মন যায়, কিন্তু বাহিৰত তেনেকৈ খোৱা ভাল নহয় দেখি খাবও নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ আজি ঘৰতে বনাওঁ। আমিও খাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আপোনালোকেও নিশ্চয় এবাৰ ঘৰতে এনেকৈ বনাই খাই চাবচোন। খুব হেল্ডিও হয়, টেষ্টিও হয়। এয়া মই বহুতখিনিয়ে মই বনালোঁ। এয়া মই অকণমান গাৰ্নিছ কৰি দিওঁ। আপোনালোকে নিশ্চয় এবাৰ বনাই খাই চাব আৰু ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।